এছেম্বলি সদনত কৈছে যে চাইছে তাৰ পিছত এতিয়া গেম খেলি দিছে কিউ এতিয়া ক'ত গ'ল সেই জাতীয়তাবাদ ক'ত গ'ল জুবিন প্ৰেমী ভিক্টৰ দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ভয়ংকৰ সংঘাত হয় ঠিকই শুনিছে আপোনালোকে ভিক্টৰ দাস আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক ভয়ংকৰ সংঘাত সৃষ্টি হৈছে বৰ্তমান এই সময়খিনিত আৰু সংঘাতৰ আঁৰত আছে আমাৰ সকলোৰে মৰমৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আপোনালোকে গমেই পায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিয়েই কিন্তু ভিক্টৰ দাস 5 মাহ ধৰি জেলৰ ভিতৰত থাকিব লগা হৈছে সেইজন ভিক্টৰ দাসে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা বাৰে বাৰে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল আৰু সেই ভিক্টৰ দাসৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে ভিক্টৰ দাসক জেলৰ ভিতৰত সোমাই ৰখা হৈছিল 5টা মাহ আৰু এতিয়া জেলৰ পৰা ওলাই আহিয়েই ভিক্টৰ দাসে পুনৰ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল সেইবাবেই এই ভিক্টৰ দাসক বহুতে কিন্তু পাগল বুলি তেওঁক ইটিকিং কৰে পাগল বুলি হাঁহে কিন্তু কাৰ কাৰণে ভিক্টৰ দাসে আজি পাগল হ'ব লগা হৈছে ভিক্টৰ দাসৰ পিতৃক যিসকল ব্যক্তিয়ে শেষ কৰি দিছিল ভিক্টৰ দাস পিতৃক যিসকল ব্যক্তিয়ে হত্যা কৰিছিল সেই কেইজন মানুহেই কিন্তু জুবিন গাৰ্গকো শেষ কৰি দিছে হেয়াই জুবিন গাৰ্গ আৰু বৰ্তমান জুবিন গাৰ্গৰ কাৰণে ভিক্টৰ দাসে যেহেতু ন্যায়ৰ কাৰণে মাত মাতিছিল প্ৰত্যেকটো সময়তে আৰু এতিয়া সেই ভিক্টৰ দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক তুমুল সংঘৰ্ষৰ সৃষ্টি হৈছে বৰ্তমান এই সময়খিনিত যেহেতু আপোনালোকে গম পায় দুদিন আগতে জুবিন গাৰ্গৰ কোনো হত্যা হোৱা নাছিল বুলি ছিংগাপুৰ কৰ্ণাছ আদালতে চূড়ান্ত সিদ্ধান্ত দিয়ে তাতে দিছিল যে জুবিন গাৰ্গৰ যি মৃত্যু সেয়া কোনো হত্যাকাণ্ড নাছিল জুবিন গাৰ্গক পানীত নামিবলৈ কোনেও বাধ্য কৰোৱা নাছিল তেওঁ স্ব-ইচ্ছাই পানীত নামিছিল জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক এলকহল পোৱা গৈছিল 100 মিলিগ্ৰাম তেজত এলকহলৰ পৰিণাম আছিল 333 মিলিগ্ৰাম আদালতৰ মতে পানীত সাঁতুৰি থকা সময়ত জুবিন গাৰ্গৰ হয়তো মিৰ্গী ৰোগত আক্ৰান্ত হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কাকো দোষী সাব্যস্ত কৰা নাই ছিংগাপুৰৰ আদালতে আৰু যেতিয়াই ছিংগাপুৰৰ আদালতৰ পৰা এই কথাখিনি ওলাই পৰিল যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে কৈছিল জুবিন গাৰ্গৰ এই মৃত্যুটো সাধাৰণ মৃত্যু নহয় এয়া এটা হত্যাকাণ্ড বুলি সেই কথা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজেই কৈছিল আৰু ছিংগাপুৰ আদালতৰ পৰা এই কথাখিনি যেতিয়া ওলাইছিল যে জুবিন গাৰ্গৰ মৃত্যুটো একেবাৰে কোনো হত্যাকাণ্ড নহয় সেয়া সাধাৰণ মৃত্যু তেওঁ পানীত সাঁতুৰি থকা অৱস্থাত মৃগী ৰোগত আক্ৰান্ত হৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল এনে খবৰবোৰ যেতিয়া ওলাই পৰিল তাৰ পিছতেই ভিক্টৰ দাস আকৌ জাঙুৰ খাই উঠি যিহেতু হিমন্ত বিশ্ব শৰ্মাই আগতেই কৈছিল যে আমি যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে আমাক ভোট নিদিব এনেধৰণৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে কৰি থৈ গৈছিল আৰু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিন্তু বৰ্তমান সময়ত ভাষ্য সলনি হোৱা দেখিবলৈ পোৱা যায় আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে বহুতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি ওলাই আহিছিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল কিন্তু সময় বাগৰাৰ লগে লগে সেই মানুহবোৰ যেন ক'ৰবাত নোহোৱা হৈ গ'ল সকলো যেন ক'ৰবাত স্বাৰ্থপৰৰ দৰে কামবোৰ কৰিলে আৰু এতিয়া ভিক্টৰ দাসে এই জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতিছে আৰু কি কৈছে তেওঁ ফেচবুক লাইভত আহি মই ভিডিঅ' ক্লিপ এটা আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ' ক্লিপটো চাওক আৰু আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ এছেম্বলি সদনত কৈছে যে ছাৰ হৈছে তাৰ পিছত এতিয়া গেম খেলি দিছে কিউ এতিয়া ক'ত গ'ল সেই জাতীয়তাবাদ ক'ত গ'ল জুবিন প্ৰেমী ক'ত গ'ল জুবিন ফেন ক্লাব ক'ত গ'ল সেই এটা মানুহ যিয়ে জুবিনদাৰ গেটৰ বাহিৰত যাই ৰখি থাকিছিল যে আজি কিবা এটা কৰিব ক'ত গ'ল সেই মানুহখিনি আজি মই সঁচা কথা কৈ থাকোঁ কাৰণে মই পাগল কি ভুল কৰিছিলো মই কোনে ক'ব মই দেশদ্ৰোহী বুলি কওঁ না ভাই প্ৰত্যেকজন অসমীয়াৰ বুকুত যদি অসমীয়াগিৰি আছে প্ৰত্যেকজন জুবিন প্ৰেমীৰ যদি জুবিনিজম ফলো কৰে তেনেহ'লে কোনেও ৰখাব নোৱাৰে জুবিন দাক ন্যায় পোৱাৰ পৰা কিন্তু চব ভয়াতুৰ আৰু কিছুমান নীলা শিয়াল সংগঠনৰ নামত কিছুমান নীলা শিয়াল ওলাই পৰিছিলে সেই নীলা শিয়াল সোপা যেতিয়া ভৰাই দিলে মেৰুদণ্ডবিহীন হৈ ওলাই আহিল সালা স্বাৰ্থপৰ